হেল্ল' এভৰিৱান, যিহেতু দুৰ্গা পূজা আহি আছে, গতিকে এতিয়া আৰু আপোনালোকে কম প্ৰাইজতে ফুটৱেৰ বিচাৰি হাবাথুৰি খাব নালাগে। আহি যাওক MS বেগ হাউচ, ইয়াতে ধুনীয়া অফাৰ চলি আছে আৰু ধুনীয়া ধুনীয়া হিলছবোৰৰ প্ৰাইচ মাত্ৰ 350, 390ৰ পৰা ষ্টাৰ্টিং আছিলে আৰু ইয়াতে আপোনালোকে ভেৰাইটিৰ ফুটৱেৰ পাব, শ্বুৰ পৰা আদি কৰি যেনেকুৱা যি লাগে। ৰাফ ইউজৰ যিবোৰ চেণ্ডেল আছিলে সেইবোৰ 250, 200ৰ পৰা ষ্টাৰ্টিং আছিলে আৰু এনেকৈ লোফাৰ্ছবোৰৰ প্ৰাইচ মাত্ৰ 350ৰ পৰা ষ্টাৰ্টিং আছিলে। যিহেতু এইবোৰ বহুত বেছি ট্ৰেণ্ডিঙত চলি আছে, গতিকে ময়ো ট্ৰাই কৰি চালোঁ। খুবেই কমফৰ্টেবল আৰু এফৰ্ডেবল হয়, গতিকে ল'ব পাৰে। আৰু লগতে এনেকুৱা ক্ৰক্সবোৰৰ প্ৰাইচ মাত্ৰ 250, 350ৰ পৰা ষ্টাৰ্টিং আছিলে আৰু খুবেই ধুনীয়া ধুনীয়া কালেকশ্যন আহিছিলে দুৰ্গা পূজাৰ কাৰণে। আৰু এনেকৈ স্লিং বেগবোৰৰ ষ্টাৰ্টিং প্ৰাইচ আছিলে মাত্ৰ 200 ৰুপিজ। মই যিকেইটা বেগ চাইছোঁ সেইকেইটা 200 আৰু এইটো 350 আছিলে। আৰু কিছুমান এনেকুৱা বেগ চেলতো দিছিলে, এইবোৰৰ প্ৰাইচ মাত্ৰ 50 ৰুপিজ আছিলে। দেন মই চালোঁ পাৰ্টিৰ কাৰণে ক্লাটচ বেগ পাৰ্চবোৰ